নিজৰ সপোনৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে প্ৰয়োজনীয় ফুলচাৰু আৰু এই ফুলচাৰুৰ খেতি কৰি নিজক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে সক্ষম হৈছে ৰাভা আছঙৰ এই মাৰিয়ামপুৰৰ এজন যুৱ খেতিয়কে। মোৰ সতীৰ্থক মই সেই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ সেই যুৱ কৃষকগৰাকীৰ জাৰুৰ বাগানত। আপোনালোকে দেখিছে এয়া হ'ল জাৰুৰ বাগান আৰু এই জাৰুৰ বাগানখন কৰ্মেশ্বৰ কছাৰী নামৰ এজন যুৱ খেতিয়কে গঢ়ি তুলিছে আৰু এই ফুলচাৰুৰ খেতি কৰি নিজক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে সক্ষম হৈছে কৰ্মেশ্বৰ কছাৰীয়ে। মই আপোনালোকক এই দৃশ্য দেখাই আছোঁ। এয়া আপোনালোকে দেখিছে কৰ্মেশ্বৰ কছাৰীৰ যি ফুলচাৰুৰ খেতি বাগান আৰু সেই বাগানত এতিয়া মই উপস্থিত আছোঁ। আপোনালোকে দেখিছে সুন্দৰকৈ লাগি আছে এই ফুলচাৰু আৰু এই ফুলচাৰুৰ খেতি কৰি নিজক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে সক্ষম হৈছে। আৰু জানিব পৰা মতে এই ফুলচাৰু সুদূৰ বোম্বাই আৰু দিল্লীলৈ ৰপ্তানি কৰা হৈছে। এয়া আপোনালোকে দেখিছে যে সুন্দৰকৈ লাগি আছে এই ফুলচাৰু আৰু এই ফুলচাৰুৰ খেতি কৰি সমগ্ৰ ৰাভা আছং এলেকাত সেউজ বিপ্লৱৰ সূচনা কৰিবৰ কাৰণে সক্ষম হৈছে এই ফুলচাৰু খেতিয়ক কৰ্মেশ্বৰ কছাৰী। মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যে আপোনাৰ নামটো? হয়, মোৰ নাম কৰ্মেশ্বৰ কছাৰী। আপুনি এই ফুলচাৰু খেতি কৰা কিমান বছৰ হ'ল? মোটামুটি 2005 চন মানৰ পৰাই মই এই খেতিত জড়িত। এই ফুলচাৰুটো কেনেকৈ কৰা হয় প্ৰথমৰ পৰা? এইটো হ'ল আচলতে ইমান পাৰিশ্ৰমিক নহয়। ধৰক ক'ব গ'লে প্ৰথমতে মাৰ্চ এপ্ৰিল মানত লগাই দিব লাগে। তাৰপিছত এইটো 2বাৰমান বছৰত চাফা কৰি দিব লাগে। যদি প্ৰথমৰ পৰাই চাফা কৰা যায় তেতিয়াহ'লে মোটামুটি প্ৰথম বছৰতে আপুনি খেতিটো পাই যাব আৰু। এই খেতি কৰিবৰ কাৰণে মূলধনো কম লাগে আৰু কষ্ট কম কৰিব নাই। এইটো মানে ক'ব গ'লে ইয়াতে বিশেষ মূলধন বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণে সামান্য বেলেগ খেতিৰ তুলনাত সামান্য এটা খৰচ কৰিব লাগিব। খালি বিশেষকৈ বছৰত 2বাৰ মানে চাফা কৰিব লাগে এইখিনি আৰু। আপুনি কিমান বিঘা ভূমিত কৰিছিল? নাই, বৰ্তমান মোৰ এনেই 10 বিঘামান আছে আৰু কি। এই ফুলচাৰুটো ৰপ্তানি ক'ত হয়? আমি এইখিনি ফুলচাৰু এতিয়া ওলাই কেনে শুকোৱাৰ পিছত বহিৰাজ্যৰ মানে ব্যৱসায় আহিব। তেওঁলোকে আহি কেনে ইয়াৰ পৰা লৈ যাব তেওঁলোকে। এনে ক'ত যায় বিশেষকৈ? ধৰক বম্বে মানে দিল্লী ধৰক এনেকৈ মোটামুটি পুনে এনেকুৱা কৰি যায় আৰু কি। বহুকেইটা মানে ৰাজ্যত গুচি যায় আৰু কি। এই ফুলচাৰু খেতি কৰি নিজক স্বাৱলম্বী কৰি তুলিব পাৰি? পাৰি আৰু পৰিশ্ৰম কৰিলেই মুঠৰ ওপৰত ইয়াত বিৰাট যে কিবা এটা মূলধন খটাব লাগে সেইটো নাই। গতিকে নিজেও এইখিনি মূলধন নহ'লেও পৰিশ্ৰম কৰি কেনে এইখিনি কৰিব পৰা ক্ষমতাখিনি আছে আৰু কি চিষ্টেমত বিক্ৰী হয়? কিলো কেনেকৈ যায়? এতিয়া বৰ্তমান এইবছৰ 1 কিলো কেঁচা জাৰুৰ দাম 40ৰ পৰা 42 টকা। যেতিয়া পেকেজিং হ'লে আপোনাৰ সেইটো 80ৰ পৰা ধৰক 90 টকাৰ এনেকুৱা ধৰণৰ বৰ্তমান মাৰ্কেটত চলি আছে। আপোনালোকে পেকেজিং কৰি পঠিয়ায়? হয়, এইটো কেতিয়াবা আমি কেঁচাও পঠিয়াই দিওঁ, কেতিয়াবা পেকেজিঙো কৰোঁ, যেনেকৈ যি সুবিধা পায় আৰু সেইখিনি। হয়, এনেদৰে ৰাভা আছঙৰ অন্তৰ্গত এই মাৰিয়ামপুৰৰ এই কৰ্মেশ্বৰ কছাৰী নামৰ যি যুৱ খেতিয়ক আৰু সেই যুৱ খেতিয়কজন ইতিমধ্যে ফুলচাৰুৰ খেতিয়ক হিচাপে বেঞ্জিন বাৰু আপোনাক ধন্যবাদ জনাইছোঁ।